সৰ্বপ্ৰথমে আমি আজি ৰঙালী বিহুৰ সকলোলৈকে ওলগ জনাইছোঁ। আমাৰ নামদিচাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজৰ কাৰ্যালয়ত আমাৰ আগন্তুক যিসকল হজযাত্ৰী নামটি অঞ্চলৰ পৰা যাবলৈ ওলাইছে সকলোলৈকে আমি এটা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। ভালেকেইজন ব্যক্তি ইয়াত উপস্থিত আহি আছিলে। আমি সকলোৰে হৈ ইয়াত ভালে কিছুমান তেখেতসকলৰ যাত্ৰাৰ পথত কৰিবলগীয়া যিমানখিনি কাম আছে তাৰ ওপৰত অলপ প্ৰশিক্ষণো দিয়া হ'ল আৰু লগতে সমগ্ৰ বিশ্বত শান্তি বিৰাজ যাতে হয় তাৰ কাৰণে আমাৰ ইয়াত সমূহীয়াভাৱে ইয়াত দুৱাও কৰা হয় আৰু উপস্থিত সকলো ৰাইজৰ লগতে আমি নামদিচাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজে আগন্তুক দিনবিলাক যাতে সকলোৰে সুখময় হয় আনন্দৰে পাৰ হয় তাৰ এটি কামনা কৰি সকলো ৰাইজৰ কাৰণে সমগ্ৰ বিশ্বৰ মুছলমান জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈকে আমি সমজুৱাভাৱে দোৱা প্ৰাৰ্থনা। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আল্লাহর হুকুম ইনশাআল্লাহ আমি ইয়াত জমা হয়েছি এটাই উদ্দেশ্য, আমার ইসলাম ধর্মত হজটো ফরজ বাধ্যতামূলক এটা কাম, এটা আমূল। এটো যিসকলৰ ধন দৌলত আছে তেওঁলোকে জীৱনত এবাৰ আল্লাহৰ ঘৰত গৈ আল্লাহৰ ঘৰত ওয়াফ কৰাটো বাধ্যতামূলক। সেয়েহে আজি আমাৰ এই অঞ্চলৰ পৰা প্ৰায় ৬-৭ জন মহিলাকে পুৰুষে মিলাই পেলাই যাবলৈ ওলাইছে। তেওঁলোকে ইমান দূৰ যাব তাৰ কাৰণে এটা সন্মান জনাবৰ কাৰণে এই মুছলিম যুৱ পৰিষদে এখন মেহফিল আয়োজন কৰিলে। তাত আমাৰ উলমা সকলো আহিছিলে আৰু ইয়াত এটা বিশেষ দোৱা হ'ল। দোৱাটো আমি হজযাত্ৰীসকলৰ কাৰণেই নহয়, বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ যাতে সকলো মানুহ আমি শান্তিত থাকিব পাৰোঁ। আৰু তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে আল্লাহৰ ঘৰত গৈ যিবিলাক জেগাত দোৱা কবুল হয় সেই যিবিলাক জেগাবিলাকত যাতে তেওঁলোকে দোৱা কৰে যাতে আমাৰ ইয়াত শান্তি হয়, সকলো মানৱ জাতিত যাতে আমি শান্তিত থাকিব পাৰোঁ আৰু সকলো মানুহৰ মাজৰ পৰা বিভেদ ভাদবিলাক যাতে নাইকিয়া হৈ যায় আৰু সকলো মানুহৰ যাতে এক আমি হৈ থাকিব পাৰোঁ। খাস কৰি আমাৰ অসমখন বা আমাৰ ভাৰতবৰ্ষখন যেনেধৰণৰ যুদ্ধ ভ্ৰান্ত চলি আছে এই সকলোবোৰ যাতে নাইকিয়া হৈ যাতে আমি শান্তিত থাকিব পাৰোঁ তাৰে এটা আমি অনুৰোধ জনালোঁ এই হজলৈ যোৱা মানুহসকলক। আৰু আমি উলমাসকলো ইয়াত জমা হ'লোঁ। ইয়াত আমাৰ পাকে কালাম কোৰআন মজিদ প্ৰথমৰ পৰা শেষলৈকে আমি পঢ়ি খতম কৰিলোঁ যাতে দোৱা কৰিছে তেওঁলোকে যে ইমান দূৰ যিটো তেওঁলোকৰ সফৰ আছে সফৰ যাতে আসান হয়, ভাল যাতে কামখিনি কৰিব পাৰে, কৰি মেলি যে পুনৰ যাতে আমাৰ মাজলৈ তেওঁলোকে যাতে হাঁহিমুখে আহিব পাৰে তাৰ কাৰণে আমি কোৰআন খতম কৰি দোৱা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।